নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাছ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো মই ক্ষমতাৰ মন্ত্ৰী হৈ থাকিব নিবিচাৰো মই ৰাইজৰ মন্ত্ৰী হ'ব বিচাৰো ক্ষমতাৰ মন্ত্ৰী হৈ লাভ নাই ক্ষমতাক লৈ অহংকাৰ কৰিও লাভ নাই ক্ষমতাৰ মন্ত্ৰী ক্ষণস্থায়ী অথবা মন্ত্ৰী বিধায়কসকল কেৱল ক্ষণস্থায়ীহে ৰাইজ সদায় থাকিব ৰাইজৰ লগত আমাৰ মৰম খদায় থাকিব আৰু ৰাইজে যেহেতুকে আমাক সুযোগ দিছে মন্ত্ৰী হোৱাৰ ৰাইজে যেহেতুকে আমাক সুযোগ দিছে বিধায়ক হোৱাৰ ৰাইজে যেহেতুকে আমাক সুযোগ দিছে চৰকাৰ চলোৱাৰ যাৰ বাবে ৰাইজক মৰম কৰা উচিত যাৰ বাবে ৰাইজক সন্মান জনোৱা উচিত আৰু এনেদৰে উদাত্ত ভাষণ প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰি কৈছে মন্ত্ৰী বিধায়ক এয়া ক্ষণস্থায়ী মন্ত্ৰী বিধায়ক কেৱল মাত্ৰ কেইটামান দিনৰ বাবেহে কিন্তু ৰাইজ সদায় থাকিব চিৰদিন থাকিব ৰাইজৰ লগত ব্যৱহাৰ ভাল কৰিব লাগে ৰাইজক মৰম কৰিব লাগে ৰাইজক সন্মান কৰিব লাগে আৰু ৰাইজৰ বাবেহে আজি আমি মন্ত্ৰী বিধায়ক কেতিয়াও মন্ত্ৰী বা বিধায়ক বা ক্ষমতাক লৈ অহংকাৰ কৰিব নালাগে উদাত্ত ভাষণেৰে এনেদৰে ৰাইজক সম্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো মই ক্ষমতাৰ মন্ত্ৰী নহয় ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো মই মন্ত্ৰী বিধায়ক কিছুদিনৰ বাবেহে কিন্তু ৰাইজ সদায় থাকিব সকলোৱে ৰাইজৰ বাবে কাম কৰিব লাগিব ৰাইজ ভগৱানৰ সমতুল্য ভগৱানৰ দৰে ক্ষমতাক লৈ কোনেও অহংকাৰ কৰিব নালাগে ৰাইজে আমাক সুযোগ দিয়ে গতিকে ৰাইজক মৰম কৰিব লাগে সন্মান কৰিব লাগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাইজক সম্বোধন আৰু এনেদৰে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰিছে যি ভাষণ এতিয়া চৰ্চাত যি ভাষণে এতিয়া সকলোৰে অন্তৰ চুই গৈছে যি ভাষণে এতিয়া সকলোৰে হৃদয় চুই গৈছে মন্ত্ৰী বিধায়ক কিছুদিনৰ বাবেহে কিন্তু ৰাইজ সদায় থাকিব বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সকলোৱে ৰাইজৰ বাবে কাম কৰিব লাগিব ৰাইজ ভগৱানৰ সমতুল্য ভগৱানৰ দৰে কেতিয়াও কোনেও ক্ষমতাক লৈ অহংকাৰ কৰিব নালাগে বিধায়ক মন্ত্ৰীক লৈ অহংকাৰ কৰিব নালাগে নিজৰ ক্ষমতাৰ পিনে থাকিব দিব লাগে নিজৰ ক্ষমতাক লৈ অহংকাৰ কৰাটো কেতিয়াও যুক্তিসংগত কথা নহয় আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে মই ক্ষমতাৰ মন্ত্ৰী হ'ব নিবিচাৰো মোৰ যে ক্ষমতা আছে তাৰ বাবে মই মন্ত্ৰী হ'ব নিবিচাৰো মই ৰাইজৰ মন্ত্ৰী হ'ব বিচাৰো ৰাইজে যাতে মোক ভাল পায় ৰাইজে যাতে মোক মৰম কৰে মই যাতে ৰাইজক সন্মান কৰিব পাৰো সেয়া মন্ত্ৰী মই হ'ব বিচাৰো মই ক্ষমতাৰ মন্ত্ৰী হৈ ভাল নাপাওঁ ৰাইজ ভগৱানৰ সমতুল্য ভগৱানৰ দৰে গতিকে ক্ষমতাক লৈ কেতিয়াও কোনেও অহংকাৰ কৰিব নালাগে ৰাইজে আমাক সুযোগ দিয়ে গতিকে ৰাইজক সন্মান কৰিব লাগে মৰম কৰিব লাগে আৰু এনেদৰে উদাত্ত ভাষণেৰে সৰ্বানন্দ সোণোৱালে পুনৰ ভাষণ চৰ্চাত আৰু পুনৰ ৰাইজক সম্বোধন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক প্ৰকাৰ সৰ্বানন্দ সোণোৱালৰ মন্তব্যই এতিয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে এক প্ৰকাৰ সৰ্বানন্দ সোণোৱালৰ মন্তব্য এতিয়া প্ৰতিগৰাকী ব্যক্তিৰ সেয়া কোনো জাতি ধৰ্ম বৰ্ণৰ নহয় কোনো দলৰ নহয় প্ৰতিগৰাকী ব্যক্তিৰেই হৃদয় চুই গৈছে মনস্তাত্ত্বিক দিশটোক আগুৱাই লৈ গৈছে এই মুহূৰ্তত সৰ্বানন্দ সোণোৱালৰ মন্তব্যটো আছে ভাষণটো আছে আমি শুনাব বিচাৰিছো ক্ষমতাৰ মন্ত্ৰী হৈ নহয় ক্ষমতা ক্ষণস্থায়ী আজি আছে কালি নাই কিন্তু ৰাইজ সদায় থাকিব ৰাইজ হৈছে ভগৱানৰ ৰূপ আমাৰ গুৰুসকলে কৈ গৈছে সমাজখনক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিবা সদায় তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে ৰাইজৰ আশীৰ্বাদ পাবা গতিকে সেইকাৰণে মই হওক ঋতুপন বৰুৱাই হওক বা পুনাকন বৰুৱাই হওক বিনোদ হাজৰিকাই হওক আমি কিমান সংখ্যক ইয়াত দলৰ মানুহ এজিপি বিজেপি সকলোৱে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ লৈহে আজি সমাজ সেৱা কাম কৰাৰ সুযোগ লাভ কৰিছো ইয়াৰ আগতে মই 5 বছৰ আপোনালোকৰ আশীৰ্বাদত আপোনালোকে সহযোগিতা কৰাৰ বাবে মই চৰকাৰ চলাইছিলো বা আমি চৰকাৰ চলাইছিলো গতিকে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেশ সেৱা কৰাৰ সুযোগ লাভ কৰিছো এই সকলোবিলাক সম্ভৱ হৈছে আপোনালোকৰ দৰে ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে গতিকে সেইকাৰণে মই ইয়াত সমবেত হোৱা খাৰজন চাহ বাগিচাত সকলো বৃহত্তৰ এই অঞ্চলৰ ৰাইজক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আপোনালোকে সদায় আশীৰ্বাদ দি থাকিব
আমিও যিমান পাৰো ভাল কাম কৰি যাম কাৰণ মই এটা কথা বিশ্বাস কৰো মোৰ ভাল লাগিছে নিৰপেক্ষভাৱে এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে কাম কৰাৰ বাবে ইয়াত ৫জনকৈ মেধাৱী ছাত্ৰই ১ পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল গতিকে সুশাসন ব্যৱস্থাৰ যোগেদি অসমৰ ৩,৪০,০০,০০০ মানুহৰ আজি উন্নয়নৰ বাবে যিখিনি চৰকাৰে কাম কৰিছে এই কামখিনি মই ভাবো যে প্ৰতিগৰাকী ব্যক্তিয়ে ইয়াক যুক্তিৰে পঢ়িয়াই চাইছে আৰু এই কামৰ পৰা তেখেতসকল লাভান্বিত হৈছে মই ৰাইজৰ ক্ষমতাৰ মন্ত্ৰী হৈ নহয় ক্ষমতা ক্ষণস্থায়ী আজি আছে কালি নাই কিন্তু ৰাইজ সদায় থাকিব ৰাইজ হৈছে ভগৱানৰ ৰূপ আমাৰ গুৰুসকলে কৈ গৈছে সমাজখনক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিবা সদায় তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে ৰাইজৰ আশীৰ্বাদ পাবা গতিকে সেইকাৰণে মই হওক ঋতুপন বৰুৱাই হওক বা পুনাকন বৰুৱাই হওক বিনোদ হাজৰিকাই হওক আমি কিমান সংখ্যক ইয়াত দলৰ মানুহ এজিপি বিজেপি সকলোৱে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ লৈহে আজি সমাজ সেৱা কাম কৰাৰ সুযোগ লাভ কৰিছো ইয়াৰ আগতে মই ৫ বছৰ আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সহযোগিতা কৰাৰ বাবে মই চৰকাৰ চলাইছিলো বা আমি চৰকাৰ চলাইছিলো গতিকে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেশ সেৱা কৰাৰ সুযোগ লাভ কৰিছো এই সকলোবিলাক সম্ভৱ হৈছে আপোনালোকৰ দৰে ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে গতিকে সেইকাৰণে মই ইয়াত সমবেত হোৱা খাৰজান চাহ বাগিচাত সকলো বৃহত্তৰ এই অঞ্চলৰ ৰাইজক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আপোনালোকে সদায় আশীৰ্বাদ দি থাকিব আমিও যিমান পাৰো ভাল কাম কৰি যাম কাৰণ মই এটা কথা বিশ্বাস কৰো মোৰ ভাল লাগিছে নিৰপেক্ষভাৱে এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে কাম কৰাৰ বাবে ইয়াত ৫জনকৈ মেধাৱী ছাত্ৰই ১ পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল গতিকে সুশাসন ব্যৱস্থাৰ যোগেদি অসমৰ ৩,৪০,০০,০০০ মানুহৰ আজি উন্নয়নৰ বাবে যিখিনি চৰকাৰে কাম কৰিছে এই কামখিনি মই ভাবো যে প্ৰতিগৰাকী ব্যক্তিয়ে ইয়াক যুক্তিৰে পঢ়িয়াই চাইছে আৰু এই কামৰ পৰা তেখেতসকল লাভান্বিত হৈছে মই ৰাইজৰ ক্ষমতাৰ মন্ত্ৰী হৈ নহয় ক্ষমতা ক্ষণস্থায়ী আজি আছে কালি নাই কিন্তু ৰাইজ সদায় থাকিব ৰাইজ হৈছে ভগৱানৰ ৰূপ আমাৰ গুৰুসকলে কৈ গৈছে সমাজখনক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিবা সদায় তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে ৰাইজৰ আশীৰ্বাদ পাবা গতিকে সেইকাৰণে মই হওক ঋতুপন বৰুৱাই হওক বা পুনাকন বৰুৱাই হওক বিনোদ হাজৰিকাই হওক আমি কিমান সংখ্যক ইয়াত দলৰ মানুহ এজিপি বিজেপি সকলোৱে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ লৈহে আজি সমাজ সেৱা কাম কৰাৰ সুযোগ লাভ কৰিছো ইয়াৰ আগতে মই ৫ বছৰ আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সহযোগিতা কৰাৰ বাবে মই চৰকাৰ চলাইছিলো বা আমি চৰকাৰ চলাইছিলো গতিকে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেশ সেৱা কৰাৰ সুযোগ লাভ কৰিছো এই সকলোবিলাক সম্ভৱ হৈছে আপোনালোকৰ দৰে ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে গতিকে সেইকাৰণে মই ইয়াত সমবেত হোৱা খাৰজান চাহ বাগিচাত সকলো বৃহত্তৰ এই অঞ্চলৰ ৰাইজক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আপোনালোকে সদায় আশীৰ্বাদ দি থাকিব আমিও যিমান পাৰো ভাল কাম কৰি যাম কাৰণ মই এটা কথা বিশ্বাস কৰো মোৰ ভাল লাগিছে নিৰপেক্ষভাৱে এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে কাম কৰাৰ বাবে ইয়াত ৫জনকৈ মেধাৱী ছাত্ৰই ১ পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল গতিকে সুশাসন ব্যৱস্থাৰ যোগেদি অসমৰ ৩,৪০,০০,০০০ মানুহৰ আজি উন্নয়নৰ বাবে যিখিনি চৰকাৰে কাম কৰিছে এই কামখিনি মই ভাবো যে প্ৰতিগৰাকী ব্যক্তিয়ে ইয়াক যুক্তিৰে পঢ়িয়াই চাইছে আৰু এই কামৰ পৰা তেখেতসকল লাভান্বিত হৈছে মই ৰাইজৰ ক্ষমতাৰ মন্ত্ৰী হৈ নহয় ক্ষমতা ক্ষণস্থায়ী আজি আছে কালি নাই কিন্তু ৰাইজ সদায় থাকিব ৰাইজ হৈছে ভগৱানৰ ৰূপ
আমাৰ গুৰুসকলে কৈ গৈছে সমাজখনক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিবা সদায় তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে ৰাইজৰ আশীৰ্বাদ পাবা গতিকে সেইকাৰণে মই হওক ঋতুপন বৰুৱাই হওক বা পুনাকন বৰুৱাই হওক বিনোদ হাজৰিকাই হওক আমি কিমান সংখ্যক ইয়াত দলৰ মানুহ এজিপি বিজেপি সকলোৱে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ লৈহে আজি সমাজ সেৱা কাম কৰাৰ সুযোগ লাভ কৰিছো ইয়াৰ আগতে মই 5 বছৰ আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সহযোগিতা কৰাৰ বাবে মই চৰকাৰ চলাইছিলো বা আমি চৰকাৰ চলাইছিলো গতিকে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেশ সেৱা কৰাৰ সুযোগ লাভ কৰিছো এই সকলোবিলাক সম্ভৱ হৈছে আপোনালোকৰ দৰে ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে গতিকে সেইকাৰণে মই ইয়াত সমবেত হোৱা খাৰজন চাহ বাগিচাত সকলো বৃহত্তৰ এই অঞ্চলৰ ৰাইজক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আপোনালোকে সদায় আশীৰ্বাদ দি থাকিব আমিও যিমান পাৰো ভাল কাম কৰি যাম কাৰণ মই এটা কথা বিশ্বাস কৰো মোৰ ভাল লাগিছে নিৰপেক্ষভাৱে এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে কাম কৰাৰ বাবে ইয়াত 5জনকৈ মেধাৱী ছাত্ৰই 1 পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল গতিকে সুশাসন ব্যৱস্থাৰ যোগেদি অসমৰ 3,40,00,000 মানুহৰ আজি উন্নয়নৰ বাবে যিখিনি চৰকাৰে কাম কৰিছে এই কামখিনি মই ভাবো যে প্ৰতিগৰাকী ব্যক্তিয়ে ইয়াক যুক্তিৰে পঢ়িয়াই চাইছে আৰু এই কামৰ পৰা তেখেতসকল লাভান্বিত হৈছে মই ৰাইজৰ ক্ষমতাৰ মন্ত্ৰী হৈ নহয় ক্ষমতা ক্ষণস্থায়ী আজি আছে কালি নাই কিন্তু ৰাইজ সদায় থাকিব ৰাইজ হৈছে ভগৱানৰ ৰূপ আমাৰ গুৰুসকলে কৈ গৈছে সমাজখনক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিবা সদায় তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে ৰাইজৰ আশীৰ্বাদ পাবা গতিকে সেইকাৰণে মই হওক ঋতুপন বৰুৱাই হওক বা পুনাকন বৰুৱাই হওক বিনোদ হাজৰিকাই হওক আমি কিমান সংখ্যক ইয়াত দলৰ মানুহ এজিপি বিজেপি সকলোৱে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ লৈহে আজি সমাজ সেৱা কাম কৰাৰ সুযোগ লাভ কৰিছো ইয়াৰ আগতে মই 5 বছৰ আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সহযোগিতা কৰাৰ বাবে মই চৰকাৰ চলাইছিলো বা আমি চৰকাৰ চলাইছিলো গতিকে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেশ সেৱা কৰাৰ সুযোগ লাভ কৰিছো এই সকলোবিলাক সম্ভৱ হৈছে আপোনালোকৰ দৰে ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে গতিকে সেইকাৰণে মই ইয়াত সমবেত হোৱা খাৰজন চাহ বাগিচাত সকলো বৃহত্তৰ এই অঞ্চলৰ ৰাইজক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আপোনালোকে সদায় আশীৰ্বাদ দি থাকিব আমিও যিমান পাৰো ভাল কাম কৰি যাম কাৰণ মই এটা কথা বিশ্বাস কৰো মোৰ ভাল লাগিছে নিৰপেক্ষভাৱে এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে কাম কৰাৰ বাবে ইয়াত 5জনকৈ মেধাৱী ছাত্ৰই 1 পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল গতিকে সুশাসন ব্যৱস্থাৰ যোগেদি অসমৰ 3,40,00,000 মানুহৰ আজি উন্নয়নৰ বাবে যিখিনি চৰকাৰে কাম কৰিছে এই কামখিনি মই ভাবো যে প্ৰতিগৰাকী ব্যক্তিয়ে ইয়াক যুক্তিৰে পঢ়িয়াই চাইছে আৰু এই কামৰ পৰা তেখেতসকল লাভান্বিত হৈছে